মানুহৰ কিবা হৈছে নেকি দাদা? গম নাপাওঁ নহয়, আমি এইখিনিতে ৰৈ আছো। এইখনো ইফালে আহি আছিল চাগে। এইখনো আহি আছিল মানে ৰৈহে আছিলো ইয়াত। হ'ব পাৰে। দাদা আপুনি আছিল নেকি গাড়ীত? কাম কৰি আছো ৰাস্তাত। কি হৈছিল কওকচোন। কাম কৰি আছো, আমি লগাই আছো এইবিলাক চেফটি কনচোন চব দি আছে। গাড়ী মেচিনটো বেয়া হৈছে, তাক আমি ওপৰত ঠিক কৰি আছো। তাৰমানে স্কুলৰ পৰা আহি কেনে মাৰি দিলো পৰা। সেইটো লগাই থৈছিল ন? লগাই থৈছো। কওকচোন। মোৰ ছাৰ টোপনি লাগি গৈছিলে। এখন গাড়ী আহিছিলে এইয়া চাওক ডিভাইডাৰৰ চাইডত। টোপনি লাগি গ'লে হঠাৎ আমি মাৰি দিলো। ঠাচ কৰি লগাৰ লগে লগে মোৰ টোপনি ভাঙিলে। সি কিবা চিগনেল জ্বলাই থৈছিল নে? চিগনেল উগনেল নাছিলে নে সেইটো পুচ দিয়া আছিলে। টোপনি লগাৰ পিছত মানুহৰ আৰু চিগনেল বিগনেল হ'লে মানুহে গম পায় নেকি ছাৰ? গাড়ীখন আপুনি চলাই আছিল? মই চলাই আছিলো। স্পীড কিমান মানত আছিলে? স্পীড ইমান নাছিলে ছাৰ। 40 আহি আছো মই। 40 স্পীডত আছিলে। ক'ৰ পৰা আহি আছিল আপুনি? মই লংকাৰ পৰা আহি আছিলো। গৈ ক'লৈ আছিল? গুৱাহাটী গৈ আছিলো। আপোনাৰ ঘৰ? ডবকা ছাৰ। ডবকা। নামটো কি হয় আপোনাৰ? মোহাম্মদ দিলৱাৰ হুছেইন। Stay informed, stay ahead. News Any 365.